নমস্কাৰ চাবিদসকল 2025 বৰ্ষৰ চৰকাৰী কৰ্মচাৰীসকলৰ বন্ধৰ তালিকা সংশোধন কৰা হৈছে আৰু এই সম্বন্ধে এক বিশেষ প্ৰকাশ পোৱাত আমি পুনৰ লৈ আহিছোঁ। চাবিদসকলে ইয়াত চাব, ৰাজ্য চৰকাৰে আগন্তুক বৰ্ষৰ বাবে যোৱা 6 ডিচেম্বৰত ঘোষণা কৰা চৰকাৰী বন্ধৰ তালিকাখনৰ কিছু সংশোধন ঘটোৱা হৈছে। সংশোধিত অংশ নতুনকৈ প্ৰকাশ কৰিছে। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে প্ৰকাশ কৰা এই তালিকা অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বন্ধৰ সৈতে সমন্বয় ৰক্ষা কৰা হৈছে সংশোধনৰ জৰিয়তে, আৰু সেয়েহে সেই অনুসৰি আগন্তুক 2025 বৰ্ষৰ 1 মে তাৰিখে মে দিৱস হিচাপে পালন কৰা হ'ব আৰু সেইদিনা চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। 2 অক্টোবৰ তাৰিখটো পূৰ্বৰ বন্ধৰ তালিকাত আছিল যদিও ইংৰাজীৰ বানান ভুলকৈ প্ৰকাশ পাইছিল। সেই বানান শুদ্ধ কৰি গান্ধী জয়ন্তীৰ বাবে বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। অহা বৰ্ষৰ 24 মে তাৰিখে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস হিচাপে উক্ত দিনটোত বন্ধৰ তালিকাত সন্নিৱিষ্ট হৈছে। আনহাতে হৰিদেৱৰ তিথি উপলক্ষে 26 মে তাৰিখটো বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। আকৌ 23 অক্টোবৰ তাৰিখে শ্ৰী শ্ৰী ভূৱনেশ্বৰ সাধু ঠাকুৰৰ আৱিৰ্ভাৱ তিথি উপলক্ষে চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিছে। 1 নৱেম্বৰ তাৰিখে কুকি চাংবা কুট উপলক্ষে চৰকাৰে বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। 7 নৱেম্বৰ তাৰিখে গাৰো সম্প্ৰদায়ৰ বাংগালা উৎসৱৰ বাবেও চৰকাৰী কাৰ্যালয় বন্ধ থাকিব বুলি উল্লেখ আছে। আনহাতে 19 নৱেম্বৰ তাৰিখে বীৰ ৰাঘৱ মৰাণ দিৱস উপলক্ষে দিনটো বন্ধৰ তালিকাত সন্নিৱিষ্ট কৰিছে। অন্যান্য বন্ধ তথা সীমিত বন্ধৰ লগতে আকস্মিক বন্ধৰ দিন বাৰ পূৰ্ব 6 ডিচেম্বৰত প্ৰকাশ কৰা অনুসৰি কাৰ্যকৰী হ'ব বুলি উল্লেখ আছে। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।